মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মানসিক দক্ষতাৰ আন এটি প্ৰব্লেম হ'ল আমালোকৰ যে পেপাৰ কাটিং কৰা। পেপাৰ কাটিঙৰ ফটো দিয়া থাকিব, চিষ্টেমবিলাক দিয়া থাকিব, কাটাৰ পিছত ছবিটো কেনেকুৱা হ'ব সেইটো আমাক চাবা লাগে। আচ্ছা, ফাৰ্ষ্টতে তোমালোকে লক্ষ্য কৰিছা ইয়াত যে ৰবা মই তোমালোকক দেখাই দিছোঁ। একচুৱেলি এইবিলাক প্ৰেক্টিকেলি দেখুৱাব লাগে। কেতিয়াবা সময় পালে মই তোমালোকক প্ৰেক্টিকেলি কামটো কৰাই দেখুৱাম। এনেকৈ এটা তোমালোকক কাগজ ল'ব দিছে, স্কুৱেৰ কাগজ। তাৰপিছত এই দাগটো দি ভাঁজ কৰিব দিছে। যেতিয়া ভাঁজ কৰিলা তাৰে এ বিন্দু, বি বিন্দু, চি বিন্দু, ডি বিন্দু ন। এ বিন্দুটো ডি বিন্দুত দিলা আৰু বি বিন্দুটো তোমালোকে চি বিন্দুত দিলা। দিয়াৰ পিছত আমাৰ কি হ'ব, আমাৰ পেপাৰটো এনেকা ৰবা আমাৰ পেপাৰটো এনেকা মডেল হৈ যাব। এবাৰ ভাঁজ হৈ গ'ল। ভাঁজ হৈ যোৱাৰ পিছত আকৌ কি কৰা হ'ল, আকৌ আৰু এভান্স কৰি দিয়া হ'ল। ইয়াত এভান্স মানে দুইবাৰ ভাঁজ কৰিলোঁ আমি। দুবাৰ ভাঁজ কৰি দিয়াৰ পিছত আমাৰ লাষ্টত এনেকা থাকিল। এনেকুৱা থকাৰ পিছত তোমালোকৰ কি কৰি দিয়া হ'ল, ছবিটো চাইছোঁ ৰবা। এনেকুৱা থকাৰ পিছত আকৌ এবাৰ ভাঁজ কৰি দিয়া হ'ল। আকৌ কেনেকৈ ভাঁজ কৰি দিয়া হ'ল ৰবা, তাৰে ঘটনাটো এনেকুৱা হৈছে। আকৌ তোমালোকক ইফালে ভাঁজ কৰি দিয়া হৈছে। তাৰমানে এইবাৰ আমাৰ লাষ্টত কি থাকি গ'ল, লাষ্টত আমাৰ এইটো থাকি গ'ল। এইটো থকাৰ পিছত এইবাৰ কৰি দিয়া হ'ল কি, মাথাটো তোমালোকৰ ইফালে কাটি দিয়া হ'ল। এনেকৈ সৰুকৈ কাটি দিয়া হ'ল মাথাটো। তাৰমানে এইবাৰ আমাৰ লাষ্ট ছবিটো হ'ব এনেকা। ৰবা মই কৈ দিছোঁ, এনেকা ছবি। আচ্ছা, এইবাৰ এনেকা কৰাৰ পিছত এতিয়া আমি ভাঁজটো খুলিম। এইটো ভাঁজটো খুলিলে প্ৰথমতে আমাৰ কেনেকা হ'ব নিশ্চয় গম পাইছে তোমালোকে। এনেকৈ যদি কাটি দিয়া হয় প্ৰথমত এনেকা হ'ব। এটা ভাঁজ আমি খুলিলোঁ, তাৰপিছত আন এটা ভাঁজ খুলিলে তোমালোকৰ নিশ্চয় এনেকা হ'ব। তাৰপিছত লাষ্টৰ ভাঁজটো খুলিলে তোমালোকে এইটো পাই যাবা, এইটো পাই যাবা। তাৰমানে হ'ল কি, আমাৰ অপশ্যন কোনটো ৰাইট হ'ব, এনেকুৱা যিটো মই ছবি দেখাই দিছোঁ তেনেকুৱা ছবি কোনটোত হৈছে, তোমালোকৰ 3 নম্বৰ অপশ্যনটো চাইছা, এই 3 নম্বৰটো। এইটো আমাৰ ৰাইট এনচাৰ। এতিয়া নেক্সটলৈ গুচি যাওঁ আমি। ঠিক তেনেকৈ 37টোত, এই 37টোত কেনেকুৱা কৰিছে ইয়াকো মই তোমালোকক ভাঙি ভাঙি দেখুৱাই দিছোঁ ৰবা। এটা তাৰ আগতে মুচি লৈছোঁ। তোমালোকক এনেকুৱা এটা স্কুৱেৰ ল'ব দিছে, পাত এখিলা লৈছে তোমালোকে স্কুৱেৰ। তাৰপিছত এনেকৈ তোমালোকে ভাঁজ কৰি দিছা, ওপৰতো তলফালে আনিছা, হয় না। তাৰমানে আমাৰ বৰ্তমান ছবিটো হ'ব এনেকা। বৰ্তমান ছবি এনেকা হৈ গ'ল। একবাৰ এক ভাঁজ কৰা হ'ল। তাৰপিছত আকৌ কি ভাঁজ কৰিছে, তাৰপিছত আকৌ তোমালোকক এনেকা ভাঁজ কৰিছে, এনেকা ভাঁজ কৰি দিছে। তাৰমানে আমাৰ ছবিটো এইবাৰ এনেকা হৈ গ'ল। আমাৰ কাগজখিলা এনেকা হ'ল। তাৰপিছত আৰু কি কৰিব দিছে ৰবাচোন চাওঁ। তাৰপিছত আকৌ এবাৰ এনেকৈ ভাঁজ কৰিছে, এনেকৈ ভাঁজ কৰিছে। ভাঁজ কৰাৰ পিছত এইবাৰ আমাৰ এনেকা হৈ গ'ল। হোৱাৰ পিছত তোমালোকক কৰিছে কি, কেঁচিৰে কাটি দিয়া হৈছে। ক'ত কাটি দিয়া হৈছে, এনেকৈ কাটি দিয়া হৈছে। তাৰমানে আমাৰ লাষ্ট ছবিটো হ'ল এনেকা। এনেকা হ'ল। এতিয়া আমি ভাঁজ খুলিম, হয়নে। এতিয়া ভাঁজ খুলিলে আমাৰ কেনেকা ছবি হ'ব, যেতিয়া প্ৰথম ভাঁজটো খুলিবা তেতিয়া নিশ্চয় তোমালোকে এনেকা পাবা। মুচি দিছোঁ।
এনেকুৱা পালা এনেকুৱা পোৱাৰ পিছত আকৌ যেতিয়া আৰু এটা ভাঁজ তোমালোকে খুলিবা তেতিয়া তোমালোকে এইটো পাবা এইটো পালে তোমালোকৰ ইয়াত স্কোয়াৰ হৈ যাব আৰু ইয়াত তোমালোকৰ এনেকুৱা ভাঁজ থাকিব থাকিল তাৰপিছত তোমালোকে ৰবা এইটো মুছি দিছোঁ মই আগত এনেকুৱা হ'ব তাৰপিছত এবাৰ ফুললি ভাঁজটো যেতিয়া তোমালোকে খুলিবা তেতিয়া নিশ্চয় তোমালোকে এনেকুৱা পাবা এইটো আমাৰ কমপ্লিট হ'ব এইটো আমাৰ কমপ্লিট হ'ব মাজত দাগবিলাক এটাও নাথাকে দাগবিলাক হ'ল আমাৰ কাগজৰ ভাঁজ গতিকে এইটো যেতিয়া আমি মুছি দিম কেনেকুৱা হ'ব ৰবা এনেকুৱা হ'ব আৰু লাষ্টত ইয়াতো গৈ তোমালোকৰ এনেকুৱা এটা স্কোয়াৰ হ'ব তেনেহ'লে এটা স্কোয়াৰৰ মাজত সৰু সৰু চাৰিটা ইকুৱেল স্পেচিঙৰ কি থাকিব স্কোয়াৰ থাকিব এই ছবিটো আমি ক'ত আছে চাওঁ লক্ষ্য কৰোঁ এনেকুৱা আছেনে নাই নিশ্চয় আমাৰ কোৱেশ্চন নম্বৰ অপশ্যন 2 ঠিক তেনেকুৱা আছে গতিকে এইটো হ'ব আমাৰ আনসাৰ এই পেপাৰ কাটিংটো খুবেই ইম্পৰ্টেণ্ট তোমালোকে চাবা দেই আচ্ছা এইবাৰ আকৌ কেনেকুৱা কৰা হ'ল চোৱা বেলেগ বেলেগ ষ্টাইল দিয়া থাকে তোমালোকে সেই ষ্টাইল মতে কৰিবা আচ্ছা ৰবা এইবাৰ আকৌ তোমালোকে লৈছা এখন এখিলা স্কোয়াৰ কাগজ বৰ্গাকৃতিৰ কাগজ লোৱাৰ পিছত ফাৰ্ষ্টতে এনেকৈ ভাঁজ কৰি দিয়া হৈছে বেকা হৈ যায় ফাৰ্ষ্টতে তোমালোকৰ এনেকৈ ভাঁজ কৰি দিছে ৰবা মচি দিছোঁ ধুনীয়াকৈ একটা প্ৰথম ভাঁজ কৰাৰ পিছত আমাৰ এনেকুৱা হ'ব এনেকুৱা হৈ গ'ল তাৰপিছত আকৌ কি কৰিছে মাছ দি তোমালোকৰ ভাঁজ কৰি দিছে তেনেহ'লে আমাৰ সব কাগজখিনি এনেকুৱা হ'ব এইবাৰ আকৌ কেনেকৈ ভাঁজ কৰি দিলে এইবাৰ মডেলটো অলপ চেঞ্জ কৰি দিছে ৰ'বচোন মই ঠিকমতে চাই দিছোঁ এইবাৰ ভাঁজটো ঠিকমতে বুজিয়ে পোৱা নাই ইফালে ভাঁজ কৰিছে গম পোৱা গৈছে এনেকুৱা যেতিয়া হ'ল হোৱাৰ পিছত এনেকৈ ভাঁজ কৰি দিছে ৰবা এনেকৈ ভাঁজ কৰি দিছে ভাঁজ কৰি দিয়াৰ পিছত আমালোকৰ কাগজখিলাৰ মডেল এনেকুৱা হৈ গ'ল ট্ৰায়েংগল হৈ গ'ল ট্ৰায়েংগল হৈ যোৱাৰ পিছত কৰি দিছে কি তোমালোকৰ এইখিনি জায়গাত কাটি দিছে কাটি দিলে কেনেকুৱা হ'ব এই যেনেকুৱা তোমালোকৰ ছবিত যেনেকুৱা আছে এনেকুৱা হৈছে আমাৰ ছবি এতিয়া হোৱাৰ পিছত আমি কৰিম কি ইয়াক এতিয়া আমি খুলিম ইয়াক আমি খুলিলে ফাৰ্ষ্টতে কেনেকুৱা হ'ব নিশ্চয় আমাৰ ফাৰ্ষ্ট এনেকুৱা হ'ব কিন্তু ইয়াৰ এই মাথাটো কাটি যাব এনেকুৱা হ'ব অলপ টান আছে তোমালোকে লক্ষ্য কৰিবা আচ্ছা এনেকুৱা হৈ গ'ল তাৰপিছত আকৌ আমাৰ ভাঁজ খুলিব লাগিব ভাঁজ খুলিলে আমাৰ এবাৰ ফালে কৰা আছিল ওপৰ ফালে যাব ওপৰ ফালে যাবৰ হ'লে তোমালোকৰ ৰবা দেই চাই দিছোঁ একচুৱেলি ই কমপ্লিকেটেড হৈছে ওপৰ ফালে যেতিয়া যাব তোমালোকৰ এনেকুৱা হ'ব ৰবা এনেকুৱাটো হ'ব লাগিছিল ৰবা কমপ্লিটটো আমাৰ এনেকুৱা যদি তেনেহ'লে কি ক'ত কাটা পৰিব কাটা আমাৰ ইফালে নপৰে কাটা পৰি যাব ইয়াত কাটা পৰি গৈ ইয়াত এনেকুৱা হ'ব হয় ৰবা আচলতে ইয়াত প্ৰেক্টিকেলি কৰি দেখাব লাগে তোমালোকক প্ৰেক্টিকেল কৰি দেখালেহে তোমালোকৰ ৰাইট হ'ব তাৰপিছত এইবাৰ তোমালোকে খুলি দিলা এইটো খুলি দিলে তোমালোকৰ
আচ্ছা এনেকুৱা মডেল হ'ব ইফালে যেহেতু কাটাকাটি কৰা হোৱা নাই এই মাথাটো কাটা যাব এনেকুৱা হ'ব চাবচোন ইয়াৰ ৰিজেম্বলেন্স কোনটো আছে মই অলপ চাই দিছোঁ ইয়াৰ ৰিজেম্বলেন্স হিচাপে তোমালোকৰ মাজতে আকৌ কাটি দিয়া আছিল নেকি নাই কাটি দিয়া নাই যেহেতু কাটি দিয়া নাই মাজতে কাটি দিয়া আছিল একচুৱেলি কাটি দিয়াৰ কাৰণে তোমালোকৰ অপশ্যন হ'ব এইটো এটা মই তোমালোকক কাগজত প্ৰেক্টিকেলি কৰি দেখুৱাম তাৰপিছতহে তোমালোকে ভালদৰে বুজি পাবা গতিকে তথাপি তোমালোকে চিন্তা কৰি চাবাচোন আনসাৰ এইটো আমাৰ এইটোৱে হ'ব অপশ্যন 2 টো হ'ব লাগে একচুৱেলি প্ৰেক্টিকেলি এইটো মই কৰি দেখুৱাম তোমালোকক এতিয়া নেক্সট অপশ্যনটো মই লৈছোঁ এটা সিমান এটা ভাল এক্সপ্লেনেশ্যন হোৱা নাই মই গম পাইছোঁ যিবিলাক এক্সপ্লেনেশ্যন কৰোঁতে অলপ খেলি মেলি পাই আছোঁ তোমালোকক মই প্ৰেক্টিকেলি কৰি দেখুৱাম নেক্সটত কেতিয়াবা নেক্সট তোমালোকৰ এইটো লোৱা আৰু আগৰ দৰে এটা স্কুৱেৰ কাগজ এখিলা তাৰপিছত তোমালোকক এনেকৈ কাটি দিয়া হৈছে ওপৰ ফালে কাটি কি লৈ যোৱা হৈছে ওপৰ ফালে ভাঁজ কৰি দিয়া হৈছে একচুৱেলি কোনফালে আমি ভাঁজ কৰোঁ সেইটো মনত ৰাখিব লাগে এইটো আমি ওপৰ ফালে ভাঁজ কৰিলোঁ এক ভাঁজ তাৰপিছত এইবাৰ ভাঁজ কৰিলোঁ কোনফালে বাওঁফালে আনিলোঁ ভাঁজ কৰি আমাৰ পিছত আমাৰ কাগজ ক্লিয়াৰ মডেল এনেকুৱা হ'ব এবাৰ ওপৰ ফালে এবাৰ বাওঁফালে কৰা হ'ল আচ্ছা বাওঁফালে কৰা হ'ল একচুৱেলি মই কুৱেশ্যন নম্বৰ 14 টো ডিল কৰি আছোঁ কুৱেশ্যন নম্বৰ 14 টো 40 তাৰপিছত হ'ব তোমালোকৰ কি মডেল ট্ৰায়াঙ্গেল বনোৱা হৈছে এতিয়া ওপৰৰ পৰা তোমালোকৰ কাটি ইয়াত ট্ৰায়াঙ্গেল বনাই দিছে ট্ৰায়াঙ্গেল যদি বনাই দিয়া হৈছে তেনেহ'লে এনেকুৱা কৰি দিছে এনেকুৱা কৰাৰ পিছত আকৌ তোমালোকে কি কৰিছে ইয়াত এটা কাট মাৰ্ক দি দিছে কাট মাৰ্ক আচ্ছা এইবাৰ কি কৰিব লাগিব আমাক খুলিব লাগিব যেতিয়াই আমি খুলি দিম তেতিয়া ফাৰ্ষ্ট আমাৰ যেটা হ'ব এনেকুৱা হ'ব কাট মাৰ্কটো এনেকুৱা থাকিব এনেকুৱা হৈ গ'ল এনেকুৱা হোৱাৰ পিছত আমাক কি কৰিব লাগে এটা সম্পূৰ্ণৰূপে মিলিয়াই দিব লাগে মিলি দিয়াৰ পিছত তোমালোকে নিশ্চয় কেনেকৈ পাবা এই এনেকুৱা কাট পালা এইবাৰ যদি তোমালোকে আকৌ গোটেইখিনি খুলি দিয়া গতিকে তোমালোকে এনেকুৱা কাট পাবা এনেকুৱা কাট মাজৰ এই দাগবিলাক হ'ল কাগজৰ দাগ এইবিলাক তোমালোকে মুছি দিয়া এতিয়া সববিলাক ক্লিয়াৰ হৈ যাব মুছি দিলোঁ এনেকুৱা হ'ব এনেকুৱা অপশ্যনটো আমাৰ আছেনে নাই 40ত এই যে তোমালোকে অপশ্যন 2 টো চাইছা অপশ্যন 2 টো হ'ব আমাৰ আনসাৰ মাজতে তোমালোকৰ কোনটো এৰি গ'ল 39 টো আকৌ বুজাই দিছোঁ মই 39 টোত ৰবা এইবিলাক মুছি লৈছোঁ ভালদৰে বুজাই দিছোঁ 39 টোত তোমালোকৰ এনেকা বৰ্গাকৃতিৰ কাগজ লোৱা হৈছে এইফালে তলৰ ফালৰ পৰা ডায়াগোনালি তোমালোকক ভাঁজ কৰি দিছে ভাঁজ কৰি দিয়াৰ পিছত আমাৰ এইবাৰ এনেকা মডেল হ'ল নহয় হোৱাৰ পিছত কোনটো ভাঁজ কৰিছে ওপৰৰ পৰা ভাঁজ কৰি দিয়া হৈছে এই ওপৰৰ পৰা এনেকৈ ভাঁজ কৰি দিছে ৰবা ওপৰৰ পৰা এনেকৈ ভাঁজ কৰি দিয়া হৈছে এনেকুৱা মডেল হ'ল এইবাৰ আকৌ ওপৰৰ পৰা তললৈ নামাই অনা হৈছে ভাঁজ কৰি মানে ইয়াত ভাঁজ কৰি দিছে ভাঁজ কৰি দিয়াৰ ফলত আপোনালোকৰ মডেলটো এনেকুৱা হৈ গ'ল মডেল এনেকুৱা মডেল একচুৱেলি এইবাৰ কৰিলে কি তলফালে কাটি দিলে এইফালে তলফালে কাটি দিয়া হ'ল কাটি দিয়াৰ ফলত আমাৰ মডেলটো এনেকুৱা হৈ গ'ল এনেকুৱা মডেল হৈছে এইবাৰ আমি ভাঁজ খুলি আছোঁ লাহে লাহে প্ৰথম যেতিয়া আমি খুলিম আমাৰ এনেকুৱা হ'ব এনেকুৱা হৈ গ'ল প্ৰথম এবাৰ খোলাত তাৰপিছত আন এবাৰ যেতিয়া আমি খুলিম
তেনেকৈ খুলিম তেতিয়া আমাৰ ইফালেদি আহিব লাগিব ইফালেদি আহিব ইফালে হ'ব তাৰপিছত এইটো ভাঁজ আমাৰ কমপ্লিট হ'ব তাৰপিছত ইয়াত এটা আমাৰ স্কুৱেৰ হ'ব ঠিক তেনেকৈ এইটো স্কুৱেৰ কমপ্লিট হ'ব আৰু আনহাতে ইয়াত এটা স্কুৱেৰ হ'ব আৰু বাকীখিনি সব মুচি দিয়া দিয়ে তোমালোকে মুচি দিয়াৰ পিছত তোমালোকৰ ছবিটো ক্লিয়াৰ হৈ আহিব ক্লিয়াৰ এইটো হ'ল এইটো হোৱাৰ পিছত তেনেহ'লে ইয়াত আমাৰ কোনটো অপশ্যনত তেনেকুৱা আছে এই যে লাষ্টটো তোমালোকে চাইছা নহয় লাষ্টত যেটো আমাৰ ছবি আছে তাৰ মানে কি 4 এই 4 নম্বৰ অপশ্যনটো আমাৰ ৰাইট এনসাৰ হ'ব গতিকে এইবিলাক তোমালোকে কোশ্চনত চাই তোমালোকে কাগজ এখিলা লৈ যেতিয়া হাতে কামে কৰিবা কেচি আৰু কাগজ এখিলা লৈ হাতে কামে কৰিলে তোমালোকে এইবিলাক একদম স্পষ্ট হৈ যাব খুবেই সহজ হাতে কামে কৰাৰ পিছতহে তোমালোকে একদম পাক্কা এক্সপেৰিয়েন্স হ'বা তাৰ পিছত পৰীক্ষাত তোমালোকে কাগজ নকটাকে তোমালোকে কামটো শুদ্ধকে কৰিব পাৰিবা চোৱাৰ কাৰণে ধন্যবাদ থ্যাংক ইউ